পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 17 বছৰীয়া যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ মাজিদুল হক নামৰ লম্পটটোৰ বিৰুদ্ধে। তেজপুৰ বাটামাৰীত এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে এইজন মহাপুৰুষে। এই অভদ্ৰ নিৰ্লজ্জ লম্পটটোৰ নাম মাজিদুল হক। স্কুলৰ পৰা এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই বহিৰাজ্যত অন্ধকাৰ কোঠালিত যৌন নিৰ্যাতন গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে অশ্লীল গালিগালাজ কৰাৰ অভিযোগত মাজিদুল হকৰ বিৰুদ্ধে। যুৱতীগৰাকীৰ অশ্লীল ফটো বনাই সামাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমেইলিং কৰি আহিছিল। ভুক্তভোগী পৰিয়ালটোৱে উপায়বিহীন হৈ তেজপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। লগতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত যিমান সুন্দৰ পৰিৱেশ বনাবলৈ চেষ্টা কৰি আহিছে তাৰ মাজতে একাংশ যুৱতী নিৰ্যাতন কৰি নষ্ট কৰিছে কেইবাগৰাকীও যুৱতীৰ ভৱিষ্যত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষকক হাতজোৰ কৰি কাটৰ অনুৰোধ জনাই ন্যায়ৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওঁৰ লগত সহায় কৰা আহাৰুদ্দিন মণ্ডলক কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময় থব লক্ষণীয়। মাজিদুল হক বাটামাৰী স্কুলত গৈছিলোঁ, পিছত সি মোক লৈ গৈছে কেৰেলা। তাৰপিছত মোক লৈ কেনে পিছত ৰুমত বন্দী কৰি থৈ দিয়ে আৰু আকৌ আহি কামৰ পৰা আহি মোক মাৰি আৰু চুলিত ধৰি টানে, ভনীৰ কথা লৈ বহুত পিটন দিছে মোক। তাৰপিছত বহুত কিবা কিবি হৈছে আৰু মোৰ লগত। ভিডিঅ'কেইটা ফেচবুকত আপলোড কৰি আছে আৰু AI ফটো দি মোৰ ফেচটো দি বেয়া বেয়া মানে এইবিলাক বডি দি মোৰ ফেচটো দি হেৰি কৰি আছে, আপলোড কৰি আছে। আৰু তাত মোক লৈ গৈছিলে, মই যেতিয়া বাথৰুম গা ধুই আছিলোঁ তেতিয়া সি ভিডিঅ' কৰি এইবিলাক মানে আপলোড কৰি আছে ফেচবুকত। এইটো জানাৰ কাৰণে সামাজিক মাধ্যমত মোৰ ফটো ভিডিঅ' ভাইৰেল কৰাৰ কাৰণে এতিয়া সমাজত আমি মুখ দেখাব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ ঘৰত তলা লগাই এতিয়া আইতাহঁতৰ ঘৰত আমি থাকোঁ। মোৰ ছোৱালীৰ লগত কেইদিনমান এই 8-9 মাহ আগত মানে ভাল পাইছিলে। ভাল পাই পেলাই ছোৱালীটোক মানে জোৰ জবৰদস্তি স্কুলৰ পৰা মানে কেৰেলা লৈ গৈছিলে। তাৰপিছত কেৰেলাৰ পৰা 1 মাহ পিছত ছোৱালীটোক মানে পঠিয়াই দিলে। এই আমাৰ বাটামাৰী ল'ৰা এটা মাজিদুল হক নাম, দেউতাকৰ নাম হৈছে হবিবৰ ৰহমান। এই আজি 8 মাহ আগত তাৰপিছত 1 মাহ পিছত ছোৱালীটোক মানে পঠিয়াই দিছে। তাত মানে আমি জনামতে ছোৱালী মানে ফোন মাৰি পেলাই কৈছিলে যে তাক নি পেলাই মাৰপিট কৰে, ঘৰত মানে বন্দী কৰি থৈ দিয়ে আৰু চুলিত ধৰি এনেকৈ ৱালবিলাকত এনেকৈ ঘপিয়াই দিয়ে। তাৰপিছত ছোৱালী ডিঙি চিঙি ফুলি গৈছিলে। তাৰপিছত ফোন মাৰিলে, তাৰপিছত আমি মানে যোগাযোগ কৰি পেলাই মানে আনিলোঁ। আৰু মই তেজপুৰ SP ছাৰক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, মোৰ ছোৱালীটোৰ এইটো ন্যায় লাগে। মোৰ ভাগিন হয় অঞ্জলি নামৰ, মই তাৰ মামা। মাজিদুল নামৰ ল'ৰা এটা কেৰেলা লৈ গৈছে জোৰ জবৰদস্তি কৰি কেনে, কিডনেপ কৰি কেনে। তাৰ বাইদেউ আছে তাৰ লগত, লৈ গৈ কেনে তাক কিবা কিবি কৰি কেনে ভিডিঅ' ৰেকৰ্ড কৰিছে। কৰাৰ পিছত ছোৱালীটোক মই লৈ আহিছোঁ, 5 মাহ থানাত এজাহাৰো দিছোঁ। দিয়াৰ পিছত এইটো সিহঁতে কোনো উল্লেখ কৰা নাই, এইটো যে এজাহাৰটো এনেই আছে। ছোৱালীটোক মানে আমি আৰু মোৰ ভঞ্জমাই এইটো গৈ কেনে তাক লৈ আহিছোঁ। আনাৰ পিছত যেতিয়া মানে AI2 এপছ এটা আছে, সেইটো দি কেনে মোৰ ভাগিনৰ আৰু মোৰ ফটো দি কেনে বেয়া ফটো বনাই কেনে এৰি আছে।